ডক্টৰ আব্ৰাহামে লক্ষ্য কৰিলে যিটো কথা তেওঁৰ সপোনৰো অগোচৰ আছিল যে তেওঁৰ কাম কৰা তিৰোতাগৰাকীয়ে মাহেকীয়া হোৱা ৩-৪ দিনৰ ভিতৰত তেওঁ পৰিচৰ্যা কৰা ফুলনিখনৰ ফুলবিলাক মৰি যায়। কিন্তু বাকী সময়ত কিন্তু পৰিচৰ্যা কৰি থাকিলেও কিন্তু ফুল কেতিয়াও মৰি নাযায়। তুলসী গছৰ ওপৰত পৰীক্ষা কৰিও সেই একেই লক্ষণবিলাক দেখা পালে। এই বিষয়টোই গেলিলিওক যেনেকুৱা কৰি কৰিছিল, উত্ৰাৱল কৰিছিল, ডক্টৰ আব্ৰাহামকো উত্ৰাৱল কৰিলে। ডক্টৰ আব্ৰাহামে এই গৱেষণাটো আজিৰ পৰা কিমান বছৰ আগতে কৰিছিল মোৰ মনত নাই, কাৰণ মই এখন যৌতিক আলোচনীত পঢ়িছিলোঁ কালপুৰুষ আৰু সৃষ্টি বুলি। খুব সম্ভৱ আজিৰ পৰা 40-45 বছৰ আগৰ গৱেষণা হ'ব, আমেৰিকাৰ ডক্টৰ আব্ৰাহাম। তাৰপিছত তেওঁ দীৰ্ঘকাল গৱেষণা কৰি কৰি সেই সিদ্ধান্তত উপনীত হ'ল যে মাহেকীয়া অৱস্থাত, ৰজস্ৰাৱ অৱস্থা যেতিয়া হয়, তেতিয়া নাৰীৰ শৰীৰৰ পৰা বিভিন্ন ধৰণৰ বিষাক্ত দ্ৰব্য এই 3-4 দিন পৰ্যন্ত বাহিৰ হয়। তাৰ ভিতৰত মেণ্টক্সিন বুলি এটা বিশেষ বিষাক্ত দ্ৰব্যৰ কথা নামটো মোৰ মনত আছে, বাকীকেইটা বিষাক্ত দ্ৰব্যৰ কথা মোৰ মনত নাই। আৰু এই দ্ৰব্যবিলাকৰ সংস্পৰ্শত নাৰীগৰাকীৰ তাৰমানে মানসিক পৰিৱৰ্তনো ঘটে। সেই সময়ত কেৱল শাৰীৰিকভাৱে যে পৰিৱৰ্তন ঘটে এইটো নহয়, মানসিকভাৱেও পৰিৱৰ্তন ঘটে। আৰু এই বিষাক্ত বীজাণুবিধৰ প্ৰভাৱত সেই সময়ত স্পৰ্শ কৰা বস্তুবিলাকৰো প্ৰভাৱ পৰে। ফুলনি স্পৰ্শ কৰিলে ফুলো মৰিব, তুলসী স্পৰ্শ কৰিলে তুলসীও মৰিব। গতিকে এই ঘটনাটো যদি ডক্টৰ আব্ৰাহামে যদি বিজ্ঞানৰ আধাৰত প্ৰমাণ কৰি নথলে হয়, তেনেহ'লে সনাতনক দিনে ৰাতি গালি পৰা বামপন্থীসকলেতো বিজয় বুলিতো ঢাক ঢোল কোবাই ফুৰিলে হয়। আৰু আধুনিক বোৱাৰীসকলেও যিহেতু আমাৰ পৰম্পৰা, নীতি, নিয়ম, সংস্কাৰক যিহেতু নাৰীত্বৰ পৰম শত্ৰু বুলি মানে, নাৰী মুক্তিৰ পৰম শত্ৰু বুলি মানে, আৰু একাংশ ধৰ্মগুৰুৱেও যিহেতু এইবিলাকক ঘোৰ কুসংস্কাৰ বুলি প্ৰচাৰ কৰা পৰম দুৰ্ভাগ্যজনক কথাবিলাক আমি দিনে ৰাতি দেখি আছোঁ। গতিকে তেওঁলোকে কি কৰিলে হয়, তেওঁলোকৰ বিজয় বুলি ভাবি ল'লে হয়। কিন্তু পৰম দুৰ্ভাগ্য যে ডক্টৰ আব্ৰাহামৰ গৱেষণা সত্য বুলি প্ৰমাণ হ'ল এদিন। আৰু এই মাহেকীয়া পালন কৰা যিটো পৰম্পৰা বিধান আজি হাজাৰ হাজাৰ লক্ষ লক্ষ বছৰ আগৰ পৰা চলি আহিছে, বেদৰ যুগৰ পৰা চলি আহিছে, ই যে সম্পূৰ্ণ বিজ্ঞানসন্মত, ই যে আমাৰ পূৰ্বপুৰুষসকলৰ ঋষিসকলৰ যে গভীৰ অন্তৰ্দৃষ্টি আৰু গৱেষণাৰ ফল আছিল, ঋষিসকল বৈজ্ঞানিক আছিল, এই কথাটো প্ৰমাণিত হৈ গ'ল। আজি মই আৰম্ভণি কৰিছোঁ এটা এনেকুৱা বিষয়ৰ ওপৰত যিটো বিষয় অত্যন্ত বিতৰ্কিত বিষয়। আৰু সেই বিতৰ্কিত বিষয়লৈকে যোৱাৰ আগে আগে মই আপোনালোকক প্ৰথমতে এবাৰ সকলোকে শুভেচ্ছা জনাইছোঁ মোৰ চেনেল অমৃতস্য পুত্ৰালৈকে। অমৰজ্যোতি মহন্ত বুলিও চাৰ্চ কৰিব পাৰে। বিষয়টো কি যে নাৰীৰ মাহেকীয়া ধৰ্ম পালনৰ যিটো প্ৰসংগ, সেইটো আমাৰ ঋষিসকলৰ বৈজ্ঞানিক চিন্তাৰ আধাৰত আছিল নে সেইটো কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ আধাৰত আছিল? চাওক, আজিলৈকে মই যিমান মহাপুৰুষৰ ৰচনাৱলী পঢ়িছোঁ, বিশেষ কৰি মোৰ গুৰুদেৱ শ্ৰী শ্ৰী স্বৰূপানন্দ পৰমহংসদেৱৰ অখণ্ড সংহিতাৰ পৰা, আচাৰ্য বৰিষ্ঠ ৰাম শৰ্মাৰ 108খন বিশাল বাংময়ৰ পৰা, দয়ানন্দ সৰস্বতীৰ বিশাল ৰচনাৱলীৰ পৰা, আধুনিক যুগৰ যোগগুৰু ৰামদেৱৰ পৰা আদি কৰি যোগ মাৰ্গত, তন্ত্ৰ মাৰ্গত, জ্ঞান মাৰ্গত, প্ৰেম মাৰ্গত আৰু অনন্ত কোটি মাৰ্গৰ যিমান মাৰ্গত সিদ্ধ পুৰুষ, মহাসিদ্ধ পুৰুষ, অৱতাৰ পুৰুষ আছে, সকলোৰে ৰচনাৱলী, সকলোৰে উপদেশামৃত মই পাঠ কৰিছোঁ। আনকি মই আজি কিছু বছৰ আগলৈকে জৈনপন্থী যিসকল পৰম সিদ্ধ পুৰুষ, তেওঁলোকৰো মই প্ৰবচন গভীৰভাৱে শুনিছোঁ। জৈনপন্থী আৰু বুদ্ধ জাতকৰ ওপৰতো মই গহন অধ্যয়ন কৰিছোঁ। শৈৱ, শাক্ত, বৈষ্ণৱ, গাণপত্য, ব্ৰহ্ম, সৌৰ, ৰামায়ণ, সনাতনী, যোগী, বেদান্তি আদি যিমান শাখা আছে সনাতনৰ সৰ্ব শাখাৰ ওপৰত অধ্যয়ন কৰি তেওঁলোকৰ সিদ্ধ পুৰুষসকলৰ বাণীবিলাকৰ মাখনবিলাক মন্থন কৰি সকলোৱে এই সত্যটোত উপনীত হৈছে যে নাৰীৰ যে এই যে 3 দিন বা 4 দিন আমি যে পালন কৰোঁ, এই পালন কৰাটো 100% বিজ্ঞানৰ আধাৰত। 1 নম্বৰ কথা, সেই সময়ত নাৰীৰ মন অত্যন্ত তাৰমানে মুড চুইং বুলি কয়, মানে চুইং হৈ থাকে, তাৰমানে চঞ্চল হৈ থাকে। কেতিয়াবা খং আহে, কেতিয়াবা আক্ৰোশ আহে, কেতিয়াবা ঘৃণা আহে, কেতিয়াবা বিৰক্তি আহে। মুঠতে মনৰ স্বাভাৱিক গতি সেই সময়ত নাথাকে, স্বাভাৱিক গতি স্বাভাৱিক অৱস্থাত নাথাকে, বিভিন্ন ধৰণৰ নাকাৰাত্মক চিন্তাৰ দ্বাৰা মন হৈ থাকে। অখণ্ড সংহিতাত পাব মোৰ গুৰুদেৱ শ্ৰী শ্ৰী স্বৰূপানন্দ পৰমহংসদেৱে কৈছে যে এই 3 দিন, বিশেষ কৰি 3 দিন, কিছুমানতো 5 দিন 6 দিন পৰ্যন্ত শ্ৰাপ হয়, এইটো কথা বেলেগ কথা, কিন্তু সাধাৰণতে 3 দিন পূৰ্ণ শ্ৰাপ থাকে। এই 3 দিন নাৰীৰ মন থাকে তোৰ নিম্ন অংগত, নাভিৰ নিচত। আৰু আমাৰ শাস্ত্ৰ সন্তসকলে যুগ যুগ ধৰি কৈ আহিছে যে আমাৰ মন যদি ভ্ৰূমধ্যত থাকে তেনেহ'লে সেই মন
সাত্বিক মন আৰু ব্ৰাহ্মণ মন আৰু আমাৰ মন যদি নাভিৰ তলত থাকে তেনেহ'লে সেই মনটো হৈছে তামসিক মন কাৰণ নাভিৰ তলৰ অংশৰ দ্বাৰাই মানুহে মৈথুনৰ পৰা ৰতি কৰ্মৰ পৰা ৰমণ কৰ্মৰ পৰা কামজ বাসনা পূৰ্ণ কৰা কৰ্ম আদি যিমান তামসিক কৰ্ম আছে যিমান নৰক কৰ্ম আছে সকলো কৰ্ম এই নাভিৰ তলৰ অংশৰ পৰা অনুষ্ঠান কৰে গুজ্জৰ দ্বাৰৰ পৰা মল বিসৰ্জন কৰা আৰু ইফালে আগৰ অংশটোতো তামসিক প্ৰবৃত্তি কাম প্ৰবৃত্তিৰ অংশ হৈছে তোৰ নাভিৰ পৰা তললৈকে লিংগলৈকে গতিকে এই অংশটোক তামসিক অংশ বুলি কৈছে আমাৰ মন অহৰ্নিশে থাকিব লাগে ভ্ৰূমধ্যত অথবা হৃদয় চক্ৰ বা আমাৰ আজ্ঞা চক্ৰত অহৰ্নিশে মন থাকিব লাগে সেই মনটো সাত্বিক মন আৰু সেইসকলক ব্ৰাহ্মণ বুলি কৈছে ব্ৰাহ্মণ কোনো শৰ্মা গোস্বামী চট্টোপাধ্যায় বন্দ্যোপাধ্যায়ৰ কোনো মোহৰ মাৰা কোনো সম্পত্তি নহয় যাৰ মন অহৰ্নিশে হৃদয় চক্ৰ বা আজ্ঞা চক্ৰত থাকে মূলাধাৰ চক্ৰতকৈ ওপৰত থাকে স্বাধিষ্ঠানৰ ওপৰত থাকে মণিপুৰ চক্ৰৰ ওপৰত থাকে মানে কাম বাসনাৰ উৰ্ধত যাৰ মন থাকে যাৰ মোহ আৰু আসক্তিৰ উৰ্ধত যোনে বিচৰণ কৰে শুদ্ধ সত্য গুণত যোনে বিচৰণ কৰে আৰু আজ্ঞা চক্ৰৰ ওপৰত গৈ নিৰ্গুণ ভূমিত যাৰ মন বিচৰণ কৰে ব্ৰাহ্মী স্থিতিত যোনে বিচৰণ কৰে তেওঁলোকক ব্ৰাহ্মণ বুলি কৈছে গতিকে এই 3 দিন বিশেষ কৰি এই 3 দিন য'ত 3 দিনত শ্ৰাপ বেছি থাকে মন থাকে নিম্নাংগত আৰু মন নিম্নাংগত থাকিলে কম বেছি পৰিমাণে সকলো নাৰীয়ে তামসিক ভাৱ পায় গতিকে মন তামসিক ভাৱ পোৱাটো এইটো এটা প্ৰধান কাৰণ দেহৰ অসুচিতাৰ বিষয়টো মই ক'লোৱে যে কেইবাটাও বিষাক্ত দ্ৰব্য মেনটক্সিনৰ পৰা আৰম্ভ কৰি বাহিৰ হৈ যোৱা বুলি বৈজ্ঞানিকজনে প্ৰমাণ কৰিলে তেওঁৰ নাম ডক্টৰ আব্ৰাহাম তেওঁ আমেৰিকাৰ কেলিফৰ্ণিয়া ইউনিভাৰ্চিটিৰ পৰা এই গৱেষণাটো কৰিছিল কিমান চনত কৰিছিল পৰম দুৰ্ভাগ্যবশত মই এই কথাটো ক'ব নোৱাৰিম আৰু কিমান তেওঁ কেতিয়া কৰিছিল এই কথাটো স্পষ্টৰূপে মই ক'ব নোৱাৰিম কাৰণ মই চব পাহৰি গৈছোঁ আৰু সেই কিতাপখনো এতিয়া মই বিচাৰিলে নাপাম বোধহয় গুগল কৰিলে পাব যেন পাইছোঁ খুব সম্ভৱ পাব পাৰে বা নাপাব পাৰে কাৰণ গুগলে বহুত গুৰুত্বপূৰ্ণ আমাৰ আধ্যাত্মিক সিদ্ধান্তক গুগলে মিছা বুলি কৈছে বহুত গুৰুত্বপূৰ্ণ আধ্যাত্মিক সিদ্ধান্তক আয়ুৰ্বেদৰ বহুত অমূল্যতম সিদ্ধান্তক গুগলে মিছা বুলি প্ৰমাণ কৰিছে গতিকে গুগল বাবাৰ সকলো কথা আপোনালোকে সঁচা বুলি মানিব নোৱাৰে 50 বা 40% সঁচা গুগলৰ বাকী আমাৰ আয়ুৰ্বেদৰ ওপৰত দিয়া বেদৰ ওপৰত বা উপনিষদৰ ওপৰত বা ঋষি মহৰ্ষিসকলৰ ওপৰত বা তন্ত্ৰৰ ওপৰত মন্ত্ৰৰ ওপৰত দিয়া বেছিভাগ মই মিছাই দেখা পাইছোঁ আনকি গুগলতো এনেকুৱাও উদাহৰণ আছে যে কোভিড বিশ্ব ষড়যন্ত্ৰৰ সময়ত লকডাউন বিশ্ব ষড়যন্ত্ৰৰ সময়ত ভেকচিন বিশ্ব ষড়যন্ত্ৰৰ সময়ত ডক্টৰ বিশ্বৰূপ ৰায়চৌধুৰীৰ ভিডিঅ'বিলাকেই উৰাই দিছিল ৰাজীৱ দীক্ষিতজীৰ বহুত ভিডিঅ' উৰাই দিছে যিবিলাক আয়ুৰ্বেদৰ ওপৰত মহিমা যুগ যুগ ধৰি কৈ আছে বা এলোপেথিৰ বিশ্ব ষড়যন্ত্ৰৰ বিৰুদ্ধে যিবিলাক ভিডিঅ' কৈ আছে ডক্টৰ দেবেন্দ্ৰ বালহাৰাৰ ভিডিঅ'বিলাক উৰাই দিছে সেইবিলাক এটা বেলেগ ধৰণৰ কথা গতিকে আমি গুগলৰ সকলো কথা সঁচা বুলি মানিব নোৱাৰোঁ গতিকে এই বিষয়টো মই দুটা দৃষ্টিৰ দ্বাৰা চালোঁ 1 নম্বৰ শৰীৰৰ তামসিক অংগত মন থাকিলে মন কম বেছি পৰিমাণে তামসিক হয় বুলি মোৰ গুৰুদেৱে ক'লে 2 নম্বৰ শাৰীৰিকভাৱে অসুচি দ্ৰব্যৰ বিসৰ্জন হয় এইটো এটা গুৰুত্বপূৰ্ণ কথা ক'লে যে যিহেতু শাৰীৰিকভাৱে অসুচিতা আহে মানসিকভাৱে অসুচিতা আহে এই 3 দিন আমাৰ শাস্ত্ৰকাৰসকলে কৈছিল কি নাৰীক অলপ পৃথকভাৱে থাকিব দিছিল বিশেষ কৰি পাকঘৰটো স্পৰ্শ কৰিব একদম মানা কৰিছিল আৰু য'ত ভগৱানৰ মূৰ্তি প্ৰতিষ্ঠা কৰা হৈছে বা আসন প্ৰতিষ্ঠা কৰা হৈছে সেই আসন প্ৰতিষ্ঠা স্পৰ্শ কৰিব মানা কৰিছে মালা স্পৰ্শ কৰিব মানা কৰিছে বিগ্ৰহ স্পৰ্শ কৰিব মানা কৰিছে আৰু পাকঘৰটো বিশেষ কৰি স্পৰ্শ কৰিব নালাগে তে এতিয়াৰতো 100ৰ ভিতৰতো 99% বোৱাৰীকটো এইবিলাক কথা কোৱাটো একেবাৰে অৰ্থহীন কাৰণ মই নিজে দেখা পাইছোঁ মই য'ত গৈছোঁ যে দেখাত হয়তো পাকঘৰৰ হয়তো ভাতখিনি ৰান্ধা নাই কিন্তু চাহ বনাই দিছে মই মোকে দিছে বহুতে সেনেকুৱা প্ৰমাণ নিজে দেখিছোঁ আৰু এনেকুৱাও দেখিছোঁ যে মাহেকীয়া হৈছে 3 দিনৰ ভিতৰতে হয়তো এখন গামোচা এখন লৈ আহি হয়তো অতিথি হিচাপে মোক হয়তো গলত পিন্ধাই দিছে এনেকুৱাও দেখিছোঁ বা ল'ৰা নিজৰ ছোৱালীজনীক বা ল'ৰাটোক ভাত পানী বনাই দিয়াৰ পৰা কাপোৰ পিন্ধাই দিয়াৰ পৰা সকলো কাম কৰিছে এতিয়া কথা হৈছে আজিকালি আমি যৌথ পৰিয়ালত নাথাকোঁ সঁচা কথা যে অসংখ্য বাধা বিঘ্নিৰ হৈছোঁ বলি হৈছোঁ বা আজিকালি সহায় কৰোঁতা কোনো নাপায় আগতে মাত আশাত দিয়াৰ লগে লগে এই অসুবিধা হোৱাৰ লগে লগে বিভিন্নজনে ওচৰ চুবুৰীয়াই সহায় কৰিছিল আজিকালি সহায় কোনো কাকো নকৰে সঁচা কথা কিন্তু যদি বৈদিক সদাচাৰ পালন কৰা অদম্যতম হেঁপাহ যদি পুৰুষজনৰ অন্তৰত থাকে নাৰীগৰাকীৰ অন্তৰত থাকে সন্তানকো যদি গোটেইখিনি কথা ভাল কৰি বুজাই দিব পাৰে তেনেহ'লে মোৰ 100% বিশ্বাস পুৰুষজনে 2 দিন বা 3 দিন যদি কষ্ট কৰি সেইখিনি সময়ত দিনত 2বাৰ চাহ বনাব লাগে 2বাৰ ভাত বনাব লাগে এইখিনি কাম যদি পুৰুষজনে দায়িত্ব ল'ব পাৰে যে 3 দিন মই নিজে পাকঘৰত যিখিনি কৰিব লাগে মই কৰিম একবাৰত ৰাতিপুৱাই মই ভাতখিনি বনাই থৈ দিম ৰাতি মই আৰু ভাত নবনাওঁ 2 কাপ চাহ দিনটোত খাব লাগে চাহটো বনাই খোৱাটো একেবাৰে মামুলি কাম আৰু ভাতটো দিনটোত একবাৰ বনালে হৈ গ'ল গতিকে এই 3টা দিন মাত্ৰ যদি ধৈৰ্য ধৰিব পাৰে তেনেহ'লে কিন্তু তাৰ অপাৰ অনন্ত ফল পাব কাৰণ যোনে এই বৈদিক সদাচাৰ পালন কৰে তাৰ ঘৰত শ্ৰী
সম্পত্তি শান্তি সুখ আৰোগ্য সকলো দিন দিন বৰ্ধিত হ'ব বুলি সকলো পুৰাণ সকলো শাস্ত্ৰ ভাগৱত আদি সকলো শাস্ত্ৰই কৈছে আৰু মই যিমান মহাপুৰুষৰ ৰচনাৱলী পঢ়িছোঁ সকলো মহাপুৰুষে একমুখে কৈছে আৰু যিসকলে নামানাবিলাকৰ ক্ষেত্ৰতো মহাপুৰুষসকলে কৈছে যে তেওঁলোকৰ গৃহত কণ্ডল 12 মাহে লাগি থাকিব অসুখ অশান্তি 12 মাহে লাগি থাকিব নানান ধৰণৰ উৎকট ব্যাধিৰ দ্বাৰা শৰীৰ আক্ৰান্ত হ'ব আৰু টকা পইচাৰ ক্ষেত্ৰত তেওঁলোকে অনন্ত কোটি দুখ অশান্তি দুৰ্ভাগ্য ভোগ কৰি থাকিব বিশেষ কৰি জৈন সন্তসকলে প্ৰমাণ কৰি দিছে এই কথাটো এজন পৰম জৈন সন্ত তেওঁৰ নামটো বৰ মুখত অহা নাই তেওঁতো এজন শিষ্যই বাৰ তেওঁৰ ওচৰত আহিছিল যে কিছু বছৰৰ পৰা তেওঁৰ তাৰমানে ঘৰত দিনে ৰাতি বেমাৰ দিনে ৰাতি অশান্তি আৰু টকা পইচাৰ অভাৱ তেতিয়া সেই ব্যক্তিজনক জৈন সন্তজনে প্ৰমাণ কৰি দিছিল যে মাত্ৰ 1 মাহ প্ৰমাণ কৰি চোৱা তোমাৰ ঘৰৰ বোৱাৰী আৰু তোমাৰ মাতৃয়ে যাতে এই নিয়মখিনি যাতে এই 3 দিন যাতে পাকঘৰত যোৱা গোসাই ঘৰত যোৱা আৰু অলপ অন্যান্য সকলক স্পৰ্শ কৰাৰ পৰা যাতে দূৰত থাকে যাতে আমাৰ যিখিনি সদাচাৰ যিখিনি পৰম্পৰাৰ সদাচাৰ যাতে পালন কৰে 1 মাহ মাত্ৰ প্ৰমাণ চাব দিছিল 1 মাহৰ ভিতৰতে সেই পৰিয়ালটোত আশ্চৰ্য পৰিৱৰ্তন আহিছিল টকা পইচাৰ পৰা শাৰীৰিক অশান্তিৰ পৰা কণ্ডল কণ্ডলৰ পৰা অন্যান্য সকলো অশান্তি দূৰ হৈছিল সকলো দুৰ্ভাগ্য দূৰ হৈছিল আহি কিনে সেই পৰম জৈন সন্তজনক দিগম্বৰ পৰম জৈন সন্ত তেওঁৰ নামটো মোৰ মনত অহা নাই 108 কিবা তীৰ্থংকৰ তেওঁৰ চৰণত দীঘল দি পৰিছিল আৰু বুজি পাইছিল যে এই যিটো ধাৰণা এলোপথি যিটো ধাৰণা প্ৰচাৰ কৰিছে আৰু আজিৰ যুগৰ একচাম গুৰুই যিটো ধাৰণা প্ৰচাৰ কৰিছে গুৰুসকলৰ নাম মই উচ্চাৰণ নকৰোঁ তেওঁলোক যেহেতু মহাত্মা তেওঁলোকৰ নামত মই নিন্দা কৰাটো উচিত নহয় কিন্তু পৰম দুৰ্ভাগ্য যে এলোপথি বিশ্ব ষড়যন্ত্ৰত কৰিও এই একাংশ গুৰুই যিবিলাক বিকৃত কথা প্ৰচাৰ কৰিছে যে এই মাহেকীয়া কথাবিলাক কুসংস্কাৰ বা ৰজস্ৰাৱ দিনৰ বা এইবিলাকৰ হেৰিবিলাক আমাৰ পুৰণা অন্ধবিশ্বাস এইবিলাকৰ কোনো বৈজ্ঞানিক ভিত্তি নাই তোমালোকে ভাত ৰান্ধিব পাৰিবা চাহ কৰিব পাৰিবা গোসাই ঘৰত যাব পাৰিবা মালাজপ কৰিব পাৰিবা পাকঘৰত যাব পাৰিবা চব কৰিব পাৰিবা এনেধৰণৰ দম দিখিনে বহুত ভুকিয়াই কোৱা কথা কোৱা গুৰুও মই বহুত দেখা পাইছোঁ তাৰ ভিতৰত স্ত্ৰী গুৰুও পাইছোঁ মই কেইবাগৰাকী নাম কাৰো উচ্চাৰণ নকৰোঁ এইবিলাক পৰম দুৰ্ভাগ্য বিশেষ কৰি মোৰ গুৰুদেৱেতো লক্ষ্যবাৰ কৰি থৈ গৈছে মোৰ আচাৰ্য বৰিষ্ঠ স্বৰূপানন্দ পৰমশংকৰদেৱ তাৰ উপৰি ৰাম শৰ্মা আচাৰ্য আদি বা বিজয় কৃষ্ণ গোস্বামীৰ দৰে মহাপুৰুষসকলে নিগমানন্দ সৰস্বতী পৰমশংকৰদেৱৰ দৰে মহাপুৰুষসকলে আৰু আজিৰ যুগৰ ৰামদেৱৰ দৰে যিসকল গুৰু তেওঁলোকেও হাজাৰবাৰ কৈ থৈ গৈছে যে এইটো পৰম বিজ্ঞান আধাৰিত সদাচাৰ 3 দিন অন্তত যাতে পাকঘৰ স্পৰ্শ নকৰে গোসাইঘৰ স্পৰ্শ নকৰে আৰু সন্তানাদিক যাতে স্পৰ্শ নকৰে যাতে যিমানখিনি পাৰে যাতে 3 দিন যাতে বিশ্ৰামৰ মাজত থাকে সেই 3 দিন নাম জপ কৰিব পাৰে বিচনাত বহি নাম জপ কৰিব পাৰে বহি নাম জপ কৰিব পাৰে মাত্ৰ গোসাইঘৰত যাব নোৱাৰে আৰু গোসাইঘৰৰ বস্তুবিলাক স্পৰ্শ কৰিব নোৱাৰে কিতাপ পঢ়িব পাৰে দিন ৰাতি সৎ চিন্তা কৰিব পাৰে সৎ গ্ৰন্থ পাঠ কৰিব পাৰে ধৰ্মগ্ৰন্থ পাঠ কৰিব পাৰে কীৰ্তন কৰিব পাৰে সৰু সুৰা কামো কৰিব পাৰে কিন্তু তল পেটত আঘাত পোৱা কোনো গুৰুতৰ কাম কৰিবৰ কাৰণে শাস্ত্ৰকাৰসকলে মানা কৰি থৈ গৈছে যিটো বিজ্ঞানৰ দ্বাৰা প্ৰমাণিত হৈ গৈছে সেই সময়ত গুৰুতৰ কৰ্ম কৰিলে যে পেটত যে তল পেটত যে তোৰ যে নানান ধৰণৰ উৎকট ব্যাধি হ'ব পাৰে এই কথাটো আমাৰ শাস্ত্ৰকাৰসকলে কোৱা কথাবিলাক বিজ্ঞানৰ দ্বাৰা প্ৰমাণিত হৈছে আৰু সেই সময়বিলাকতো অখণ্ড ব্ৰহ্মচৰ্য পালন কৰা উচিত যদি কিবা কাৰণত সন্তান আহি যায় এইটো জগত বিখ্যাত দস্যু হ'ব এইটো কথা প্ৰমাণ আছে শাস্ত্ৰৰ এইবিলাক কথা কিন্তু আজি এইবিলাক কথা আলোচনা কৰা সময় নাই আপোনালোকে নিশ্চয় ভাল পাইছে লাইক বটনটো টিপি দিয়ক শ্বেয়াৰ কৰি দিয়ক আপোনালোকেও শ্বেয়াৰ কৰি পৰম পুণ্যৰ ভাগিদাৰ হওক আৰু নতুনসকলে মোৰ চেনেলত যিসকলে আজি নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰি লাল বটন টিপি দিব আৰু কি কৰিব লগে লগে অল অপশ্যন ল'ব ধন্যবাদ